অসম একাডেমীত হঠাৎ উত্তেজনাময় পৰিস্থিতি ভাঙি চিঙি লণ্ডভণ্ড কৰাৰ অভিযোগ অসমৰ এখন শিক্ষা অনুষ্ঠান অসম একাডেমীত হঠাতে সৃষ্টি হৈছে এক উত্তেজনাময় পৰিস্থিতি জানিব পৰা মতে শ্ৰেণীসমূহ চলি থকাৰ সময়তে হঠাতে কেইজনমান যুৱকে শিক্ষা অনুষ্ঠানখনৰ ষ্টাফ ৰুমত সোমাই শিক্ষক কৰ্মচাৰীক ধমকি দিয়াৰ অভিযোগ উঠিছে ঘটনাৰ পিছতে শিক্ষাৰ্থীসকলৰ মাজত ভয় আৰু আতংকৰ সৃষ্টি হয় পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ শিক্ষকসকলে শিক্ষাৰ্থীসকলক শ্ৰেণীকোঠাৰ পৰা তললৈ নমাই আনে ইফালে অসম একাডেমীত যুৱকে আত্মহত্যা কৰা বুলি খবৰ দিয়ে ঘটনাস্থলীত উপস্থিত লোকসকলে কিন্তু একাডেমীত কৰ্তৃপক্ষৰ মতে ৰেজিষ্টাৰত সেই নামৰ কোনো ছাত্ৰৰ নাম পোৱা হোৱা নাই আৰু তেওঁলোকে সেই যুৱকজনক চিনাক্ত কৰিব পৰা নাই অভিযোগ অনুসৰি লাখ লাখ টকাৰ সামগ্ৰী ক্ষতিগ্ৰস্ত হৈছে চিচিটিভি কম্পিউটাৰ ৰুমৰ কম্পিউটাৰসমূহ ভাঙি পেলোৱাৰ লগতে ষ্টাফ ৰুমতো ক্ষতিসাধন কৰা হৈছে বুলি জানিব পৰা গৈছে নিউজ ডেস্ক AIN লাইভ মই অসম একাডেমীৰ এগৰাকী টিচাৰ আমাৰ গতানুগতিকভাৱে ক্লাছ চলি আছে কেইজনমান ল'ৰাই তিনিখনমান গাড়ী লৈ আহিছে বলেৰো গাড়ী আহি ইয়াতে সোমাইছে অলপমান ধমকি দিছে আমি ভয় খাই ল'ৰা ছোৱালীখিনিক উলিয়াই আনিছোঁ কিবা প্ৰকাৰে তাৰপিছত তেওঁলোকে আমি ওলাই যোৱাৰ পিছত প্ৰথমতে আমাক সুধিছে টিচাৰ এজনক বিচাৰিছে এজন ল'ৰাই ছুইচাইড কৰিছে হেনো জোন আহমেদ ডাঙৰীয়াৰ কিবা কাৰণত তেওঁ ছুইচাইড কৰা বুলি কৈছে তেখেতক বিচাৰিছে আমি নাই বুলি কৈছোঁ কোৱাৰ পিছতো তেওঁলোকে তেখেতৰ নাম তাৰিক টাইটেলটো মই নাজানো কোৱা শুনিছোঁ তেওঁ বোলে আমাৰ কলেজৰ ষ্টুডেণ্ট কিন্তু আমি তেখেতক ষ্টুডেণ্ট হিচাপে কোৱা নাই আমাৰ ৰেজিষ্টাৰত তেওঁৰ নাম নাই এতিয়া সেইটো বিষয় এটা ব্যক্তিগত বিষয় কি বিষয় লৈ এইটো ঘটনা হৈছে আমি একেবাৰে নাজানো আৰু তেওঁলোকে আহি এইটো বিষয় বুজিব চেষ্টা কৰা নাই আহি মানে একেবাৰে হুলস্থুলীয়া পৰিৱেশ কৰিছে ল'ৰা ছোৱালীখিনিক কিবাকে নমাই নিছোঁ নমাই নিয়াৰ পিছত তেওঁলোকে গোটেই লাখ টকাৰ মানে লাখ লাখ টকাৰ বস্তু হেৰি হৈছে আমাৰ CC কেমেৰাৰ পৰা আৰম্ভ কৰি কম্পিউটাৰৰ আমাৰ কম্পিউটাৰৰ হেৰি আছে লেব আছে গোটেই একেবাৰে চাব নোৱাৰি আপোনাৰ চকু পানী ওলাই যাব মানে এনেকুৱা অৱস্থা মেনেজমেণ্ট ৰুম আমাৰ টিচাৰ্ছ ৰুমৰ চকী আপোনালোকে ভিডিঅ' কৰিলে দেখাবই পাৰিব যিটো অৱস্থা হৈছে মানে একেবাৰে দুখজনক অৱস্থা য'ত আমাৰ কলেজখন জড়িতই নাই এটা ব্যক্তিকেন্দ্ৰিক কথা এটাক লৈ পেলাই এইখিনি কথা হৈছে আমি বহুত দুখ পাইছোঁ বিশেষকৈ লেডিজ টিচাৰ বা ষ্টুডেণ্টখিনিয়ে অসহায় হৈ গৈছে আজি যিটো পৰিস্থিতি হৈছে যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996